আজি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ কুকুৰাডাঙ্গা অঞ্চলত। আমি ইয়াৰ আমাৰ সতীৰ্থক সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম যে আচলতে কেনেদৰে দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই আচলতে এই অঞ্চলৰ স্থানীয় ৰাইজক ইতিমধ্যে ভাবুকিত পেলোৱা পৰিলক্ষিত হৈছে। এয়া হৈছে কুকুৰাডাঙ্গা যি আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল কুকুৰাডাঙ্গাৰ যি হাটশিঙাৰীৰ পৰা যি কালিলগা সংযোগী সীমান্ত পথৰ কাষৰ দৃশ্য আচলতে দেখা গৈছে। যোৱা কেইদিন ধৰি আচলতে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই ইতিমধ্যে এই অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে। এয়া হৈছে যে দেখা গৈছে যে আচলতে চপাচপৰিকৈ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ষ্টাৰ্ট হৈছে, কিন্তু যদিও ইতিমধ্যে জলসম্পদ বিভাগৰ পৰা ইতিমধ্যে অভিযান্তাই পৰিদৰ্শন কৰাৰ ফলত অকল কেইটামান জিঅ'বেগ দি আচলতে সিহঁত দায়িত্ব সামৰা পৰিলক্ষিত হৈছে, যাৰ বাবে স্থানীয় ৰাইজে শংকিত হৈ নিজৰ ঘৰৰ পৰা ইতিমধ্যে গছৰ ডাল কাটি আনি ইয়াত পেলাবলগীয়া হৈছে। আমাৰ এতিয়া ইয়াত কিছু স্থানীয় ৰাইজ আছে, মনে মনে কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব যেহেতু প্ৰবল গৰাখহনীয়া চলি আছে ইয়াত? মানে এইটো কি ক'ম, এইটো দুখৰ কথা। মানে যিটো গৰাখহনীয়া চলি আছে এইটো আৰু এসপ্তাহৰ পিছতে যে মানে কিবা এটা ঘটনা হৈ যাব, মানে ৰিং বান্ধটো ভাঙা বহুত পূৰ্ণ সম্ভাৱনা আছে। আমি ভাবোঁ যে এইটো ৰিং বান্ধটো ভাঙি যদি যায় আমাৰ মানকাচৰ যিটো মানচিত্ৰ এইটো নাইকিয়া হৈ যাব। গতিকে আমাৰ ৰাইজে আহি মাজে মাজে ইয়াতে বহি অলপ আলোচনা কৰে যে কি কৰিম, মানে চিন্তিত, মানে টোপনি নাহে। বহুত ইয়াৰ যিটো স্থানীয় যিটো আমি ৰাইজ আছোঁ আমি টোপনি নাহোঁ, মানে এইটো যিটো গৰাখহনীয়া চলি আছে। আৰু ইফালে পাৰ্কমেণ্টৰ কাম চলি আছে, যদিও আগতে মানে 2 মাহ আগতে নাই, এই মাজে মাজে কিবা এটা আমি ৰিপৰ্ট কৰিলেহে যে বস্তা চাই, কিন্তু এইটো বস্তাত কোনো কাম নহয়। গতিকে আমি ভাবোঁ যে এইটো এসপ্তাহৰ ভিতৰত কিবা হয় নেকি। গতিকে আমি চৰকাৰক এটা আহ্বান জনাওঁ যাতে ইয়াৰ এটা কিবা এটা বৃহৎ ব্যৱস্থা কৰে যেন, মানে পাৰ্মানেণ্টৰ। পৰিছে, নিশ্চিতভাৱে পৰিছে। এইটো কিমান কিলোমিটাৰ, মানে 10 মিটাৰমান নিলগত এইটো চলি আছে গৰাখহনীয়া। এইটোতো 3-4 দিনৰ ভিতৰত ইমান দূৰ আহি গ'ল। আমিতো ভাবোঁ যে এসপ্তাহৰ ভিতৰতে মানে ৰিং বান্ধটো ভাঙি যাব। যেনেকৈ চলি আছে তেনেকৈ চলি থাকিলে মানে ৰিং বান্ধটো ভাঙি যাব। যেতিয়া ৰিং বান্ধটো ভাঙি যোৱাৰ লগে লগেতো আমাৰ মানকাচৰ যিটো মানচিত্ৰ এইটো নাইকিয়া হৈ যাব। এইটো আমাৰ কুকুৰাডাঙ্গা, কালিলগা এইটো মানে ইয়ত পৰি আছে, মানে এই যে গৰাখহনীয়া ভাবুকিত পৰি আছে। আমিতো চৰকাৰকে আহ্বান জনাওঁ যাতে চৰকাৰে যাতে অনতিপলমে ইয়াৰ এটা কিবা এটা পাৰ্মানেণ্ট ব্যৱস্থা কৰে যেন। এইটো চৰকাৰকে আগতে যেতিয়া ৰিং বান্ধটো ভাঙিছে এইটো কিমান 2016 ভাঙিছিল নেকি। তেতিয়াতো আমাৰ মানকাচৰ ৰাইজৰ যিটো অসুবিধা হৈছিল, বহুত মানুহ মৰা নাই যদিও ঘৰ বাৰী মানে ডুবি গৈছিল, পানীত ডুবি গৈছিল, আৰু বহুতো মানে খেতি বাতি ক্ষতি হৈছিল। আৰু তেতিয়াও মানে ভালে এটা অসুবিধাই হৈছিল। BSFতো অহা যোৱা কৰাই নাই তেতিয়া, মানে ব্লক আছিল। এইটো ৰিং বান্ধ ভাঙি যোৱাৰ পিছত অনলি ফৰ বৰ্ডাৰতে আছিল, ইফালেতো আহিব পৰা নাই। কেনেকৈ আহিব, এইটোতো ভাঙি গৈছে, ইয়াতে কোনো নাও নাই, কেনেকৈ আহিব? অহা যোৱাটো বন্ধ হৈ আছিল। আমাৰ ইফালে ৰাইজেও ইয়াতে অহা যোৱা কৰিব পৰা নাছিল। আমাৰ আৰু আছে স্থানীয় ৰাইজ, কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব? গৰাখহনীয়া এখানে কুকুরাডাঙ্গা যেটা একদম পুরা রিচ পড়ে গেছে। রোডত থাকি মোটামুটি 30 ফুট 40 ফুট দূরত রোড। এই রোড যদি ভাঙে যায় আমাদের মানকাচর সমষ্টি বাংলাদেশ বর্ডারের কোনো ছিন্ন বিচ্ছিন্ন থাকবেন না। আমাদের বাড়ি ঘর আমাদের পরিস্থিতি খুব খারাপ হয়ে যাব। গছর ডাল কাটি কাটি এখানে বান্ধি দেওয়া হয়েছে। আর ডিপার্টমেন্টের থাকি এইরকম কাম করবে লাগছে, মানে 30টে 40টে 50টে এরকম বস্তা দেয়। আজকে কাম করলো আর 2 দিন নাই বন্ধ হয়ে যায়, আবার ভাঙনি আরম্ভ হয়ে যায়। এইভাবে আমার বাড়ির ভিড়ের কানি তেচ্ছে। এখন তো আমার বাড়ি তো মানে 1-1.5 ঘন্টাও লাগবে না, আমার বাড়ি কমপ্লিট ভাঙি যাব, রোডও ভাঙি যাব। আমার বাড়ি তো রোডের সাথে। আপনারা চেক করে দেখেন কয় মিটার দূরত রুট আছে, 30 মিটার 40 মিটার দূরত রুট আছে। আমার আহ্বান সরকারের, আমাদের এই মানকাচর সমষ্টির আমার ডিসির কাছে আমার আবেদন আসে। আমার ডিসি সাহেব আমার আসি দেখুক এই জায়গাটার কি পরিস্থিতি আছে, কি এমার্জেন্সি হয়ে গেছে। আমাদের এই মানকাচর সমষ্টির ডিসি আসি যে কোনো সমস্যা, যে কোনো একটা ব্যবস্থা নিয়ে, এটা আমার আবেদন।
হয় আসলে যে স্থানীয় রাস্তা কথা হলে মন্তব্য আসলে জানিব দেওয়ার মধ্যে ইতিমধ্যে যে ভারত বাংলা আন্তঃরাষ্ট্রীয় সীমান্তবর্তী যে সীমান্ত পথ আছে ইতিমধ্যে সম্পূর্ণ ব্রহ্মপুত্র প্রবল গড়াখনে কবলত পড়া পরিলক্ষিত হয়েছে আসলে ইয়ার পূর্বে এই যে আন্তঃরাষ্ট্রীয় সীমান্তবর্তী পথ যে ভাঙার ফলত মানকাজার সমষ্টির বাবে এক সমস্যার সম্মুখীন হয়েছিল যার বাবে হাজার হাজার কৃষিভূমির লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙা পৰিলক্ষিত হৈছিলে এক অনুৰূপ দৃশ্য যদি ইয়াতে আকৌ সংঘটিত তেন্তে এই বিশেষকৈ মানকাজৰ সমষ্টিৰ ৰাইজৰ এক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব কাৰণ এই হৈছে মানকাজৰ সমষ্টিৰ বাবে এক লাইফলাইন স্বৰূপ মানে এই ৰাস্তাৰ ওপৰত আচলতে নিৰ্ভৰ কৰি মানুহ ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধৰ মানে লাইফলাইন স্বৰূপ এই ৰাস্তাখন যে ৰাস্তাখন ভাঙে তেন্তে এই কুকুৰাডাঙ্গা অঞ্চলৰ মানুহৰ বিশেষকৈ ক্ষতিসাধন হ'ব যাৰ বাবে এই অঞ্চলৰ মানুহে আচলতে চৰকাৰ তথা জিলা প্ৰশাসনক কাতৰ আহ্বান কৰে যাতে অনতিপলমে এই গৰাখহনীয়া প্ৰতিৰোধৰ কিবা ব্যৱস্থা কৰে এই মুহূৰ্তত মই হাটসিংগুৰিৰ পৰা মকিবুৰ ৰহমান ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ